Hello student, welcome to my YouTube channel English Learner Assam. Big breaking update আইছে জি সকলে এবাৰ HSLC আৰু HS পাস কৰিছে আৰু মুখ্যমন্ত্ৰী এই আসনিৰ ঘোষণা কৰিছে আজি অফিচিয়ালি। মুখ্যমন্ত্ৰী নিযুত মইনা আসনি সকলো গাৰ্লছ ষ্টুডেন্ট কাৰণে বেনিফিটেবল হয় আৰু ইয়াতে তোমালোকে ক্লিয়াৰ কাট গম পাইছা যে জি সকলে এইবাৰ HS ফাৰ্স্ট ইয়াৰত এডমিশন কৰিব আৰু জি সকলে ডিগ্ৰীত এডমিশন কৰিব সকলো গাৰ্লছ ষ্টুডেন্ট কাৰণে এই আসনিটো খুবে হেল্পফুল হয় বা বেনিফিট হয়। এটা এই আসনিত কি বেনিফিট আছে তোমালোকক মই সকলো কাৰণে এই ভিডিওত ডিটেইলস এটা কৰি আৰু কোনে কোনে এই আসনিটো নাপাব এটা পইণ্টস তোমালোকক সকলো এই ভিডিওত ডিটেইল ইনফৰমেশন দিম, কিন্তু ভিডিও তোমালোকে স্কিপ নকৰিবা। আৰু কোনে কোনে স্কুটি পাব, কোনে স্কুটি নাপাব আৰু কোনে এই আসনিৰ কাৰণে যোগ্যতা আছে ইয়াৰ সকলো ডিটেইলস ভিডিও আজি এইটো ভিডিওত তোমালোকক ইনফৰমেশন দিম মই। তো প্ৰথম পইণ্ট ওয়াইজ মই এটা আৰম্ভ কৰিম দেৰি নকৰাকে। আহা এক নম্বৰ পইণ্ট হৈছে সকলো যি সকলে HSLC পাস কৰিছে আৰু এইবাৰ HS ফাৰ্স্ট ইয়াৰ এডমিশন কৰিছে এই সকলো গাৰ্লছ ষ্টুডেন্টে এভৰি মান্থ 1000 কৰি এই আসনিৰ কাৰণে এই আসনিৰ আন্ডাৰত টকা পাব আৰু এই টকাটো এভৰি মান্থ মানে এভৰি মাহত তোমালোকে 11 তাৰিখত এই টকা তোমালোকৰ বেংক একাউণ্টত পাই যাবা। আৰু যি সকলে এইবাৰ HS পাস কৰিছে আৰু ডিগ্ৰীত নাম ভৰ্তি কৰিছে এই সকলো গাৰ্লছ ষ্টুডেন্টে 1250 টকা এভৰি মান্থ তোমালোকৰ বেংক একাউণ্টত 11 তাৰিখত দিয়া হ'ব। তাৰ পাছত 3 নম্বৰ কথা হৈছে যি সকলে ডিগ্ৰী কমপ্লিট কৰিছে আৰু পোষ্ট গ্ৰেজুৱেচনত যাব মানে মাস্টাৰ ডিগ্ৰী কৰিব এই সকলো গাৰ্লছ ষ্টুডেন্ট কাৰণে এভৰি মান্থ 2500 টকা দিয়া হ'ব। আৰু ইয়াতে তোমালোকে এটা কথা আছে ফার্স্ট ইয়াৰত তোমালোকে এডমিশন কৰিছা ফার্স্ট ইয়াৰো পাব আৰু সেকেন্ড ইয়াৰতো পাব মানে 2 বছৰ পাব। আৰু যি সকলে গ্ৰেজুৱেচন কৰি আছে তেওঁ সকলে 3 ইয়াৰ্স পাব অথবা যদি 4 ইয়াৰ্স কোর্স লৈছে তেন্তে তোমালোকে 4 ইয়াৰ্সে পাই যাবা। আৰু পোস্ট গ্ৰেজুৱেট সকলো গাৰ্লছ ষ্টুডেন্টে 2500 টকা এভৰি মান্থ 11 তাৰিখত তোমালোকৰ বেংক একাউণ্টত ঘুমাই যাব। এইটো হল আৰু এই আসনি জুলাই মাহৰ পৰা সকলো কলেজত এটা ফর্ম ডিস্ট্রিবিউশন করা হব আৰু লগতে এৱাৰনেস ক্যাম্প করা হব গভর্নমেন্ট অফ আসাম ফালৰ পৰা। তোমালোকৰ এই আসনি কাৰণে সকলো কলেজত ফর্মটো পাই যাবা। এই ফর্মটো ফিল আপ কৰি তোমালোকে কলেজত সাবমিট কৰিলে নিশ্চয় তোমালোকৰ বেংক একাউণ্টত অক্টোবৰ 11 তাৰিখৰ পৰা ক্ৰেডিট কৰা হ'ব বুলি আমাৰ অসমৰ CM ছাৰে এতিয়া জনাইছে। তো এভৰি 11 মানে এভৰি মাহৰ 11 তাৰিখ অক্টোবৰ পৰা আৰম্ভ হ'ব তোমালোকে এই টকাটো পাবলৈ। আৰু বেংক একাউণ্ট যদি নাই তোমালোকে এতিয়া কিন্তু বনাই লবা। আৰু কিন্তু এটা কন্ডিশন আছে এই আসনিটো কোনে কোনে নাপায় বহুত ইম্পৰ্টেন্ট খবৰ। এতিয়া আমি আহিম যি সকলে ধৰি লোৱা হাই সেকেন্ডাৰীত যি সকল ষ্টুডেন্টে স্কুটি মানে ছোৱালী হলে তোমালোকে ফার্স্ট ডিভিজন হলে স্কুটি পাবা এইবাৰৰ কাৰণে আৰু লৰা হলে 75। যি সকলে ছোৱালী কেইটা যদি স্কুটি তোমালোকে লৈ লয় ধৰি লোৱা তোমাৰ এইবাৰ ফার্স্ট ডিভিজন আইছে তেন্তে তুমি স্কুটি ললে কিন্তু এই নিযুত মইনা মুখ্যমন্ত্ৰী নিযুত মইনা আসনি তোমালোকে এপ্লাই কৰিবলৈ নাপাবা। যদি তুমি স্কুটিটো নলও বুলি কও তেতিয়া তুমি কিন্তু এই নিযুত মইনা আসনিটো তোমালোকে পাই যাবা। এতিয়া এই ডিসিশনটো ষ্টুডেন্টৰ ওপৰত এৰা হৈছে তুমি হয়তো স্কুটি গ্ৰহণ কৰি লবা নহলে নিযুত মইনা আসনি তুমি এই বেনিফিটটো লৈ লব পাৰিবা। এক নম্বৰ কথা হল। 2 নম্বৰ কথা হৈছে যি সকলে MLA আৰু MP ডটাৰ কিটা আছে মানে MLA বা MP ছোৱালী কিটা এই আসনিখন নাপাব। 3 নম্বৰ কথা হৈছে এইটো খুবে দুখ লাগা কথা, কিন্তু বহুত লৰা ছোৱালী হয়তো প্ৰাইভেট ইনষ্টিটিউটত আছে যি সকলে প্ৰাইভেট ইনষ্টিটিউটত নাম ভৰ্তি কৰিছে তেওঁ সকলক কিন্তু এই মুখ্যমন্ত্ৰীৰ নিযুত মইনা আসনিৰ পৰা বঞ্চিত কৰা হৈছে। যদি কোনোবা ভেঞ্চাৰ মানে সেমি গভর্নমেন্ট কলেজত বা হাই সেকেন্ডাৰীত যদি নাম ভৰ্তি কৰিছে তেন্তে এই সকলে এই নিযুত মইনা আসনি নিশ্চয় পাবলৈ সক্ষম হ'ব বুলি আমাৰ CM ছাৰে জনাইছে। আৰু যি সকলে যদি সেমি গভর্নমেন্ট কলেজত নাম ভৰ্তি কৰিছে তাতে ফর্ম ফিল আপ কৰে আৰু এই নিযুত মইনা আসনি লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এটা বিগ ব্ৰেকিং ক'ব লাগিব যেহেতু মই মোৰ চেনেলত তোমালোকে চাব পাৰিবা প্ৰিভিয়াস ভিডিওতে জনাইছো এইবাৰ কিন্তু সকলো গাৰ্লছ ষ্টুডেন্ট কাৰণে যি সকলে ফার্স্ট ডিভিজন পাইছে এই সকলৰ কাৰণে স্কুটি দিয়া হ'ব। এতিয়া আমাৰ CM ছাৰে অফিচিয়ালি এনাউন্স কৰিছে এইটো বহুত ভাল খবৰ ক'ব লাগিব। এপ্ৰক্স 50,000 ছোৱালীয়ে এইবাৰ ফার্স্ট ডিভিজন পাইছে
এপ্ৰক্স 50,000 স্কুটি এইবাৰ চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব আৰু বয়সৰ সেম আছিল যোৱাবাৰ 75 এইবাৰো 75 আছে আৰু কিন্তু কি ধৰণে নিযুত মইনা আঁচনি তোমালোকে পাব বুলি ক'লে এই ইয়াৰ কাৰণে আমাৰ সিএম ছাৰে কৈছে সকলো গভৰ্ণমেণ্ট কলেজত ফৰ্ম ডিস্ট্ৰিবিউশন কৰা হ'ব আৰু ডকুমেন্টছ তোমালোকৰ লোৱা হ'ব আৰু এডমিশন প্ৰসিজাৰ আৰু ইয়াৰ তোমালোকৰ অক্টোবৰ 11 তাৰিখ পৰা টকা পাবলৈ সক্ষম হ'বা তো কোনো চিন্তা নাই এতিয়া তোমালোকৰ মই ভাবো এতিয়া তোমালোকে অক্টোবৰ পৰা টকা পাবলৈ সক্ষম হ'বা আৰু যদি বেংক একাউণ্ট নাই বেংক একাউণ্টটো বনাই লবা এখিনি আসলে যদি কিবা ডাউট আছে তেন্তে তোমালোকে মোক কমেন্ট সেকশনত জনাব পাৰি আৰু যদি কোনোবা এই চ্যানেলত আজি প্ৰথমবাৰ ভিজিট কৰিছে তেনেহলে কাইন্ডলি চ্যানেলটো সাবস্ক্রাইব কৰিব কিয় সকলো ধৰণৰ এডুকেশন ৰিলেটেড ইনফৰমেশন আৰু অথেন্টিক ইনফৰমেশন এই চ্যানেলত দিয়া হয় যদি আপুনি এই চ্যানেল প্ৰথমবাৰ ভিজিট কৰিছে তেনেহলে কাইন্ডলি চ্যানেলটো সাবস্ক্রাইব কৰিব আৰু যদি ভিডিওটো ইনফৰমেটিভ লাগিছে তেন্তে নিজৰ বন্ধু ভাই সকলো লগত ইনফৰমেশন শেয়াৰ কৰিব এই ভিডিও তোমালোকক মুখ্যমন্ত্ৰী নিযুত মইনা লগতে প্ৰজ্ঞান ভাৰতী স্কুটিৰ ডিটেইল ইনফৰমেশন দিয়া হৈছে তথাপিও যদি কিবা কনফিউজ আছে তোমালোকে মোক কমেন্ট সেকশনত খুদিব পাৰিবা থ্যাংক ইউ ফৰ ওয়াচিং the video please subscribe the channel and share the video